চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত চিৰিয়াছ তেখেতে এই মানে লোকসভা নিৰ্বাচন বুলিয়ে নহয় ৰাজ্যসভাৰ নিৰ্বাচন য'ত মানে MLA বিলাকে ভোটদান কৰে তাতো তেখেতে বহুত চিৰিয়াছলি কামটো কৰে সেইকাৰণে যেহেতু 14টা লোকসভা সমষ্টিৰ মাজত 12টা সমষ্টি যেটো জিকাব লাগে তাৰ কাৰণে তেখেতে গোটেই কোকৰাঝাৰ বুলিয়ে নহয় গোটেই অসমত যিমানকেইটা সমষ্টি আমাৰ 12টা সমষ্টি আছে এই 12টা সমষ্টিটো তেখেতে প্ৰচাৰ কাৰ্য চলাইছে আৰু তেনেকৈ NDA হিচাপে তেখেতৰ নেতৃত্বত অসমত ভাল এটা ৰিজাল্ট নিশ্চয়কৈ দেখুৱাব 12টা সমষ্টি নিশ্চয়কৈ জিকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ মাজত কোকৰাঝাৰটো আছে যেটো আমাৰ সমীক্ষা এই সমীক্ষা মতে 2.5 পৰা 3 লাখ ব্যৱধানত জিকাটো একেবাৰে নিশ্চিত সেইকাৰণে মই কোকৰাঝাৰবাসী সকলো ভোটাৰ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দনৰ লগত ধন্যবাদ জ্ঞাপন কৰিছো যে আজি যেটো ভোট গণনা এই ভোট গণনাত আপোনালোকে যিখিনি ভোটদান কৰিলে সেই ভোটদানৰ আজি অথলে যোৱা নাই যে মই জিকি যোৱাটো একেবাৰে সত্য কথা 100% এই কাৰণে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো মই ইয়াৰ পৰা সিধা পনে বাক্সালৈ যাম মছলপুৰলৈ মছলপুৰৰ পৰা বিজনীৰ পৰা কাজলগাঁও পৰা গোসাইগাঁও আৰু অন্তিম মুহূৰ্তত কোকৰাঝাৰ আকৌ ঘূৰি আহিমগৈ চাওক যুঁজ তেখেতসকলৰ দ্বিতীয় আৰু তৃতীয় তাৰ কাৰণে কংগ্ৰেছ GSP আৰু BPF তেওঁলোকৰ হেতু হ'ব কিন্তু NDA হিচাপে মই যেটো 2.5 পৰা 3 লাখ ব্যৱধানত জিকি যাব সেইকাৰণে যুঁজটো আমাৰ লগত নহয় যুঁজটো তেখেতসকলৰ মানে সেকেন্ড পজিশন বা থাৰ্ড পজিশনৰ কাৰণে তেওঁলোকৰ যুঁজটো হ'ব চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত চিৰিয়াছ তেখেতে এই মানে লোকসভা নিৰ্বাচন বুলিয়ে নহয় ৰাজ্যসভাৰ নিৰ্বাচন য'ত মানে MLA বিলাকে ভোটদান কৰে তাতো তেখেতে বহুত চিৰিয়াছলি কামটো কৰে সেইকাৰণে যেহেতু 14টা লোকসভা সমষ্টিৰ মাজত 12টা সমষ্টি যেটো জিকাব লাগে তাৰ কাৰণে তেখেতে গোটেই কোকৰাঝাৰ বুলিয়ে নহয় গোটেই অসমত যিমানকেইটা সমষ্টি আমাৰ 12টা সমষ্টি আছে এই 12টা সমষ্টিটো তেখেতে প্ৰচাৰ কাৰ্য চলাইছে আৰু তেনেকৈ NDA হিচাপে তেখেতৰ নেতৃত্বত অসমত ভাল এটা ৰিজাল্ট নিশ্চয়কৈ দেখুৱাব 12টা সমষ্টি নিশ্চয়কৈ জিকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ মাজত কোকৰাঝাৰটো আছে